Hello dear students. তো আজিৰ ভিডিঅ'টোত আমি এটা বহুত ডাঙৰ প্ৰবলেমৰ সলিউশন ওলাম। ৰিসেন্ট টাইমছত মই মোৰ ইউটিউব কমেন্টছত হওক বা ইনষ্টাগ্ৰামৰ ইনবক্সত হওক অথবা ফেসবুক wherever WhatsApp সব জায়গাত ষ্টুডেন্টছৰ এটাই প্ৰশ্ন আছিল। What was the প্ৰশ্ন? Physics numericals. স্যার ফিজিক্সৰ নিউমেৰিকেল সলভ কৰোঁতে বহুত কষ্ট হয়। নিউমেৰিকেলস আমি সলভ কৰিব নোৱাৰো। ফিজিক্সৰ নিউমেৰিকেলস কেনেকা সলভ কৰিব লাগে কিছুমান টিপস দিয়ক। আপুনি আপোনাৰ টাইমত ফিজিক্সটো কেনেকা ডিল কৰিছিল, আপুনি আপোনাৰ ষ্টুডেন্টছক ফিজিক্সটো কেনেকা পঢ়ায়। মই XYZ কোচিংত পঢ়ি আছো কিন্তু মই ফিজিক্সত তাত মই কনসেপ্ট ইমপ্ৰুভমেন্ট কৰিব পৰা নাই। মই নিউমেৰিকেলস এতিয়াও সলভ কৰিব নোৱাৰো। মোৰ নিউমেৰিকেল সলভ কৰোঁতে বহুত প্ৰবলেম হয়। আই কেন গো অন এণ্ড অন। এইবোৰ তোমালোকৰে মেছেজেছ হয়। আৰু যদি তোমালোকে ভিডিওটো চাই আছে দেন তোমালোকৰ মানে বহুত ষ্টুডেন্ট হ'ব কি তোমালোকৰ মাথাটো এই কথাটো আহিব যে কি স্যাৰ ময়ে সুধিছিলো এই প্ৰশ্নটো আপোনাক, হয়নে? তো আজি প্ৰেক্টিকেল সলিউশনেৰে যাম। ওকে, আজিৰ ভিডিওত মই তোমাক প্ৰেক্টিক্যালি কম কি মই নিজে কি কৰিছিলো আৰু মোৰ ষ্টুডেন্টসও যোনে ফিজিক্সত ভাল পারফর্ম কৰিছে, বোর্ডস হক, নীট হক, JEE হক, সিহঁতে কি স্ট্ৰেটেজি এপ্লাই কৰিছিল বা সিহঁতে নিজৰ ফিজিক্সক 0 পৰা হিৰো লকে কেনেকা গৈছে। 0 to ground level পৰা 100% লকে কেনেকা গৈছে, ঠিক আছে? অলৰাইট, তো স্পেসিফিকলি আকৌ মই বোর্ডসৰ ষ্টুডেন্টসক টার্গেট কৰিয়ে কৈ আছো, বাট নীটৰ ষ্টুডেন্টসও ইয়াৰ পৰা বহুত নলেজ ল'ব পাৰিব এই ভিডিওটোৰ পৰা এন্ড নিজৰ লাইফত এপ্লাই কৰিব পাৰিব। বাট যেহেতু এতিয়া আমি বোর্ড স্পেসিফিক আমি কোর্সেসও লঞ্চ কৰিছো এন্ড বোর্ডস ৰিলেটেড ভিডিওস বনাই আছো, তে মই বোর্ডসৰ ষ্টুডেন্টৰ কাৰণে মেইনলি এড্ৰেছ কৰি আছো। But as I have said, NEET hok, JEE hok, they can apply these things that I say in the video in their preparation as well. Okay. So, firstly, এইটো কথা সদায় মনত ৰাখিবা, concept always comes first. Okay. Numerical কৰাৰ আগত যদি হেতু টপিক তোমাৰ ক্লিয়াৰ হোৱা নাই, then numerical তো এনেও সলভ নহব। এইটো বস্তু একসেপ্ট কৰিব লাগিব। তুমি নাভাবিবা যে ক্লাছত ভালকে টিচাৰে পঢ়ুৱা নাই বা তোমাৰ তাত ভাল নোটস নাই বা তুমি এই চ্যাপ্টাৰটোত গ্ৰেব নাই তোমাৰ আৰু তুমি ডাইৰেক্টলি নিউমেৰিকেল সলভ কৰিব গুচি গলা দেন তোমাৰ সলভ হৈ যাব, এইটো নহব। কনসেপ্ট বিল্ডিং ইজ very ইম্পৰ্টেন্ট। যদি ফৰ এক্সাম্পল মই ইয়াত কুলম্বস লটোৱে লিখো, সাপোজ ফোর্স ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু product of the charges and it is inversely proportional to square of the distance between them. তাৰ পিছত মই লিখি দিলো F equal to Q1 Q2 divided by R square, constant আহি গল K। এতিয়া এইখিনিটো সব টিচাৰে পঢ়াই দিব। নিউমেৰিকেলস কুলম্বস লৰ বেচিছত আহে, তোমালোকে জানা ফাৰ্স্ট চেপ্টাৰৰ ফাৰ্স্ট টপিকে হয়। মানডে কুলম্বস লৰ ভিডিও আপলোড হৈ আছে, ঠিক আছে? যোনে পেইড কোর্স লৈছা সিহঁতক মই কৈ দিব বিচাৰো যে মানডে তোমালোকে ফিজিক্সৰ ভিডিও পাবা। এনিৱেজ, তো এই ফৰ্মুলাটো লিখাৰ পিছত do you know what is force? Force to scalar হয় না ভেক্টর হয়? ভেক্টর হলে ভেক্টর যে এডিশন হয় তুমি ভেক্টর এডিশন কৰিব পাৰা নে নাই, তুমি ল অফ সুপারপজিশন পাৰা নে নাই? चार्जर जो वैल्यू किटा लइसु, चार्ज पॉजिटिव हो पारे नेगेटिव हो पारे, यहाँ पे मैं वैल्यू साइन के साथ लूंगा कि साइन के बिना लूंगा। r is the distance between them, r is also a vector quantity, বুঝি পালা? তো k2 যে কুলম্বস কনস্ট্যান্টৰ ভ্যালুটো তোমাৰ 1/4 পাই এপসাইলন নট হয়। এই এপসাইলন নটটো কি? আচ্ছা এপসাইলন নট জি হয় তাহলে এপসাইলন r কি হয়, এপসাইলন m কি হয়? বুঝি পাইছা আমি কি কব বিচাৰিছো? you have to know each and everything. This is what concept is. Okay. চার্জেসক ওচৰত লাগিলে ফোর্সটো কেনেকা ভেৰি কৰিব, চার্জেসক দূৰত লৈ গলে ফোর্সটো কেনেকা ভেৰি কৰিব। মই তোমাক এটা টপিকৰ জাস্ট এক্সাম্পল দি আছো কি কনসেপ্ট বিল্ডিংটো কেনেকা হয়। আৰু কনসেপ্ট বিল্ডিংৰ কাৰণে মই মানো যে ইউ নিড ৰাইট মেন্টৰ। কিতাপ পঢ়ি বহুত ষ্টুডেন্টসে কনসেপ্ট বনাব নোৱাৰে, বিকজ কিতাপটো লিখা মানুহজনো গ্ৰেজুৱেচন বা মাষ্টাৰ্স বা PhD লেভেলৰ মানুহ হয়। সিহঁতে যেতিয়া বস্তুখিনি লিখিব সেই টিচাৰ্স সকলৰ মাথাত সব বস্তু আছে, কিন্তু দে নো এভৰি পাৰ্ট অফ দ্য মানে অফ দ্য টপিক, তুমি নাজানা। তো সেইকাৰণে এনেকা সিম্পলিফাই কৰি দিবৰ কাৰণে এজন মেন্টৰ ডেফিনেটলি লাগে, ঠিক আছে? তুমি যতে কোচিং কৰি থাকা নাই কিয় অথবা যদি তুমি মোৰে পেইড কোর্স লৈছা, দেন ইউ হ্যাভ টু ৰিলাই অন মি ফৰ দ্যাট। মই কনসেপ্ট বিল্ডিংত মই ষ্টুডেন্টক মই ইমান বেছি প্ৰেছাৰাইজ নকৰো কি ষ্টুডেন্টে নিজে কনসেপ্ট বিল্ডিং কৰিব লাগিব। ষ্টুডেন্টৰ এটিটিউড থাকিব লাগে কি মই কনসেপ্ট বিল্ডিং কৰিম। ওকে, অলৰাইট। সো কনসেপ্টত আমি কম্প্ৰমাইজ নকৰো ফাৰ্স্টলি। দেন নোটস যে মই কব বাৰে বাৰে, নোটসটো তোমালোকে ইট শুড বি সোলিলি বেসড অন আন্ডারস্ট্যান্ডিং, ঠিক আছে? টিচার এজনে নোটস যদি দি দিছে আৰু তুমি যদি হেতুক যদি কপি মাৰি আছা জাস্ট নহব কাম।
ঠিক আছে মোৰ ভিডিঅ'জত তোমালোকে দেখা কি মই পিছফালে স্লাইডছত নোটছ বনাই ৰাখো যাতে তোমালোকে ঘৰত নিজে সেই বস্তুটো পেন ডাউন কৰি পেলাই পঢ়িব পাৰা ৰাইট বাট these notes will only help you if you have made it with understanding তুমি লেকচাৰটো চালা ভালকে বুজিলা যদি বুজা নাই আকৌ চালা ঠিক আছে সেইকাৰণে মই লেকচাৰছৰ লেংথটো বেছি নাৰাখো মই জানো এক্সাম ওচৰত আহি আছে তোমালোকে বহুত বেছি টাইম যদি ফোনত যদি স্পেন্ড কৰি দিয়া লেকচাৰ চাই চাই তোমালোকৰ লছে হ'ব তো সেইকাৰণে আমি সিলেবাসটো উইদিন টাইম সলভ উইদিন টাইম শেষো কৰিম আৰু ভিডিঅ'জো মই বহুত বেছি দীঘলীয়া নকৰো মোৰ ভিডিঅ'জ তুমি চাবা মোষ্টলি 20-25-30 মিনিটছৰ ভিডিঅ' হয় যাতে তোমালোকে যদি বিচাৰা আকৌ 2x সেই লেকচাৰটো আকৌ এবাৰ চাব পাৰা যদি ভালকে বুজা নাই সেকেন্ড থাৰ্ড টাইমত তোমালোকে আৰামছে বুজি পাই যাবা ঠিক আছে okay so you should make notes solely based on understanding rely on your teacher তোমালোকে যদি মোক এজ এ গুৰু চুজ কৰিছা দেন গুৰুৰ ওপৰত পুৰা ট্ৰাষ্ট কৰিব লাগিব যেনেকা অৰ্জুনে কৃষ্ণৰ ওপৰত পুৰা ট্ৰাষ্ট কৰিছিল অলৰাইট okay then ক্লাছত তুমি জাগে নটিস কৰিছা যদি তোমাৰো যদি ভাল মেন্টৰ এজন আছে দেন তেখেতে ক্লাছত কি কৰে কোৱেশ্চন সলভ কৰায় ময়ো সব চেপ্টাৰতে কোৱেশ্চনস ইনক্লুড কৰো স্পেসিফিকলি ফিজিক্স আৰু কেমিষ্ট্ৰিটো ইনক্লুড কৰোৱে কৰো ৰিজনটো কি এতিয়া আমি এটা টপিক বুজালো তোমাৰ কনসেপ্ট বিল্ডিংটো হল তুমি নোটসও বনাই ললা এতিয়া নিউমেৰিকেল তোমালোকে প্ৰেক্টিস কৰিবা কিন্তু তাৰ আগত যদি মই নিজে টিচাৰ হৈ পেলে ভাল ভাল কোৱেশ্চনস তোমালোকক কৰাই দিও আৰু মই জানো কি ইজি সে ইজি কোৱেশ্চন কি খুদিব পাৰে আৰু টাফ সে টাফ কি খুদিব পাৰে তে মই যদি এটা ভাল সেট অফ কোৱেশ্চনস ধৰা তুমি এটা চেপ্টাৰত 15-20-30টা কোৱেশ্চন যদি মই নিজে কৰাই দিও এন্ড মই জানো কি এইগিটা টপিকছৰ ৰিলেটেড এইগিটা কোৱেশ্চনস আহিব পাৰে ঠিক আছে এই ফৰ্মুলাটো বেসিছত এইটো কোৱেশ্চন আহিব পাৰে তে হেইখিনি কোৱেশ্চন এটলিষ্ট তোমালোকে ভালকে জানিব লাগিব মইতো ইমান গ্যাৰান্টি দি আছো কি যদি তুমি মোৰ কোৰ্সৰ বা মোৰ ভিডিও লেকচাৰছৰ পৰা যদি তোমালোকে কোৱেশ্চনস খিনি কৰি যোৱা ষ্টাৰ্টিংৰ পৰা এন্ডিংৰ লকে যিখিনি কোৱেশ্চনস মই কৰাও ক্লাছত 20টা 30টা কেতিয়াবা 50টা ডিপেন্ডিং অন দা চেপ্টাৰ হেই 50 কোৱেশ্চনস 20 কোৱেশ্চনস 30 কোৱেশ্চনসে তোমাৰ গুটেখিনি কনসেপ্ট ক্লিয়াৰ কৰি দিব বা অথবা তুমি গম পাই যাবা কি তোমাৰ কনসেপ্টটো ক্লিয়াৰ হৈছে নে নাই because those questions are based that way মই এটো বহুত এক্সপেৰিয়েন্সৰ পিছত বনাইছো বহুত টিচাৰ্ছৰ লগত কথা পাতি নিজেও পঢ়ি তাৰপিছত তোমাৰ ইণ্ডিয়াৰ টপ এডুকেটৰ্ছ বিলাক যিবিলাক আছে অন্য ঠাইছে ফৰ এক্সাম্পল কোটা তো মোৰ বহুত ভাল ভাল ফ্ৰেণ্ডছো আছে বহুত টিচাৰ্ছ তো মই জানো ইহঁতে এইটো সময়ত কেনে কন্টেন্ট চলাই আছে নিটৰ ৰিসেন্ট প্যাটাৰ্ন মই চেক কৰিছো বৰ্ডছৰ ওপৰত মই ৰিসাৰ্চ কৰি আছো ঠিক আছে বৰ্ডছৰ কাৰণে মেবি এনেকা হাইফাই টিচাৰ তুমি নাপাব পাৰা পেন ইণ্ডিয়া লেভেলত অসম বৰ্ডছৰ কাৰণে অবভিয়াসলি সেইকাৰণে মই ইনিশিয়েটিভ লৈছো এই বস্তুটো ঠিক আছে তো মেন্টৰছ কোৱেশ্চনস ক্লাছত যিখিনি কোৱেশ্চনস মই কৰাও অথবা তোমাৰ যদি ভাল মেন্টৰ আছিল যদি তেখেতে কৰাইছে দেন ৰিলাই অন দোজ কোৱেশ্চনস ওকে ফাৰ্স্ট আগত হেতু কৰিবি তাৰ পিছত আমি আমাৰ ৰিসোৰ্সেস খিনি ইউজ কৰি লম এতিয়া সাপোজ মই যেনেকৈ এটা জুনে মোৰ কোৰ্স লৈছে অথবা জুনে মোৰ ভিডিও লেকচাৰ চাই আছে মই ইলেক্ট্ৰোকেমিস্ট্ৰি ভিডিওস দিছো এটা ইলেক্ট্ৰোকেমিস্ট্ৰি স্টাৰ্টিংৰ টপিকস খিনি মই পঢ়াইছো গ্যালভানিক সেল পঢ়ালো ঠিক আছে ইলেক্ট্ৰোড পটেনশিয়াল পঢ়ালো তে তুমি ভাবা যে এনসিইআৰটি সল্ভড এক্সাম্পলস কিছুমান দিয়া আছে সেই সল্ভড এক্সাম্পলস খিনি তুমি এটা কি কৰিবা যেটা তুমি মেন্টৰছৰ কোৱেশ্চন কৰি ললা তুমি কনসেপ্ট বিল্ডিং কৰিলা নোটস বিল্ডিং কৰি ললা তোমাৰ এইখিনি কাম হৈ গল now your job is to solve those NCERT examples without looking at the solution কিন্তু solution নাচাবা টপিক আজি কুলম্বস ল পঢ়াইছো কুলম্বস লৰে নিউমেৰিকেল কিটা কৰা কিন্তু you will not see the solution that is important okay solution চাই কৰিলে শিকিব নোৱাৰিবা তোমাৰ সলভ হৈ গল আনসাৰ আহি গল সলিউশনৰ লগত মেচ কৰা আনসাৰটো মেচ হৈছে ভেৰি গুড মেচ হোৱা নাই সোৱা কিবা মিস্টেক কৰিছা নেকি ঠিক আছে এনেকা কৰিম অলৰাইট এনসিইআরটি এক্সাম্পল এনসিইআরটি এক্সারসাইজ এখিনিতো আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছৰ বুকু আই থিংক সবৰ তাত আছে বৰ্ডছৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ যদি নাই দেন তুমি গভৰ্নমেন্ট ওয়েবসাইটৰ যোনটো তোমাৰ বৰ্ডৰ যোনটো ওয়েবসাইট আছে ওয়েবসাইটৰ পৰা তুমি ডাউনলোড কৰিব পাৰা আসাম গভৰ্নমেন্টৰে ওয়েবসাইট হয় এডুকেশন ডিপাৰ্টমেন্টৰ তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰা অথবা মোৰ টেলিগ্ৰাম চেনেলত মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ দিয়ে থৈছো হোৱাইট কোড এচিভাৰ্ছৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'বা তাত ফ্ৰী পিডিএফ পাই যাবা তোমালোকে ঠিক আছে অলৰাইট আৰু যদি কম্পিটিটিভ এক্সামৰ কাৰণে কৰি আছে দেন কম্পিটিটিভ এক্সামৰ পিৱাই ইউজ কৰিবা নীট হওক বা জেই হওক যিয়ে নহওক নাও কোৱেশ্চন সলভ কৰা সময়ত যদি তুমি কোৱেশ্চন সলভ কৰিবা তে এইখিনি পইণ্টছত অলপ ফোকাস কৰিবা এইটো তুমি তোমাৰ ডে টু ডে হেবিটৰ পাৰ্ট বনাই লোৱা ঠিক আছে সো মোস্টলি কোৱেশ্চনৰ যোনটো বাল্ক থাকে ডাঙৰ ডাঙৰ কোৱেশ্চন যেতিয়া দিয়ে না স্পেসিফিকলি ফিজিক্সত তেতিয়া বেছিভাগ বস্তু ফালতু বস্তু দিয়া থাকে
কামৰ বস্তু বহুত কম থাকে, কিন্তু কামৰ বস্তুটো হ'ল যিখিনি ডেটা দিয়া থাকিব, যেনেকা ফোর্স ইমান নিউটন, ডিস্টেন্স ইমান মিটাৰ, চাৰ্জৰ ভ্যালু ইমান কুলম, ঠিক আছে, ম্যাগনেটিক ফিল্ডৰ ভ্যালু অমুক টেসলা, হোয়াট এভার, ঠিক আছে, স্পীড অফ লাইট, স্পীড ৰিলেটেড কিবা মিডিয়ামত স্পীড দি দিলে তোমাৰ সামথিং ইনটু মিটাৰ পাৰ, সেই ডেটাখিনি ইম্পৰ্টেন্ট, বিকজ সেই ডেটাখিনি ইউজ কৰি নিউমেৰিকেলটো সলভ হ'ব। তে কুৱেশ্যনটো ফাৰ্ষ্টলি ইউ হেভ টু ইম্প্ৰুভ ইয়াৰ ৰিডিং স্পীড। তুমি যদি কুৱেশ্যনটো এনেকা পঢ়ি আছা, ফৰ এক্সাম্পল মই ক'লো 2 charges 9 coulomb and 6 coulomb are 3 meter apart, এইটো স্পীড ভাল নহয়। কিন্তু তুমি কেনেকা পঢ়িব লাগে, 2 coulomb 9 মানে 2 charges 9 coulomb and 6 coulomb are 3 meters apart, এটলিষ্ট এইটো স্পীড হ'ব লাগে। আকৌ এনেকাও স্পীড হ'ব নালাগে কি মানে তুমি মানে এইটো বস্তু 2x ত পঢ়ি দিলা আৰু তুমি নিজে বুজি নাপালা কি পঢ়িলা তুমি ইমান। 2 charges 9 3, no, this is wrong, you shouldn't read like this, okay, you should read at least at মানে 1.5x speed যোনটো আমি ভিডিঅ'ত চাওঁ ন, হেনেকা স্পীডত তুমি পঢ়িব লাগিব। আৰু এইটো স্পীডত তোমাৰ এট দা সেম টাইম মাথাত চলিও আছে যে দুটা চাৰ্জ দিয়া আছে 9 কুলম আৰু 6 কুলম, আৰু ডিস্টেন্স 3 মিটাৰ বা ডিসপ্লেসমেন্ট 3 মিটাৰ দিয়া আছে। while reading সেই ডেটাখিনি আহি যাব লাগে, ট্ৰাই কৰিবা ডেটাখিনি হাইলাইট কৰিবৰ কাৰণে, 9 কুলম আন্ডাৰলাইন, 6 কুলম আন্ডাৰলাইন, 3 মিটাৰ আন্ডাৰলাইন। So improve your reading speed, focus on the data given, and then you will move to the formula. এতিয়া মই নেক্সট স্লাইডৰ এটা কথা কৈছো, এইটো বহুত ইম্পৰ্টেন্ট, শৰ্ট নোটস বনাবা সদায়। মই এটা চেপ্টাৰ শেষ কৰিলো বা তোমাৰ টিচাৰ যাৰ তাত তুমি পঢ়িছা, তুমি চেপ্টাৰটো শেষ কৰিলা, কনসেপ্ট বিল্ডিং হৈ গল, টিচাৰৰ ভাল ভাল কুৱেশ্যন কৰি ললা, আন্ডাৰষ্টেণ্ডিং হৈ গল, নোটস বনাই ললা, এনচিইআৰটি সলভ এক্সাম্পলস কৰি ললা, পিৱাইকিউ কৰি ললা, হোৱাট এভাৰ, বাট লেটাৰ when you will practice questions of your own, then you will have to what, you will have to make short notes, because আমি গুটেইখিনি চেপ্টাৰ যদি সলভ কৰিব, গুটেই টপিক যদি সলভ কৰিব যাওঁ, দেন আমি গুটেই চেপ্টাৰটো আকৌ বাৰে বাৰে পঢ়ি থাকিব নোৱাৰো। কনসেপ্ট বিল্ডিং এবাৰ বা দুবাৰতে হৈ যাব লাগে, ঠিক আছে, গুটেই চেপ্টাৰ পঢ়িব নোৱাৰো আমি, অলৰাইট। So move to the formula then and do the calculation. I know many of you don't like calculation, but this is the only way out, that you do calculation to get rid of the fear of calculation, okay? ঘৰতো ডে টু ডে লাইফত মই কৈছো, বাৰে বাৰে কওঁ এই কথাটো, তুমি বজাৰত যদি কিবা দোকানত যদি কিবা কিনিব গৈছা, তোমাৰ ঘৰৰ মায়ে তোমাক সাপোজ কলে কি আজি যাচোন এইখিনি বস্তু দোকানৰ পৰা লৈ এটা লিষ্ট বনাই দিলে, গালামাল দোকান লিষ্ট বনাই দিলে, তুমি কি কৰিবা, চাউল দালি এইবিলাক কিনিব গলা, তুমি মেন্টালি সেই বস্তুটো ক্যালকুলেট কৰিবা কি দামটো কিমান হৈছে, শ্বপকিপাৰে কোৱাৰ আগত এইটো প্ৰেক্টিচ কৰা এই বস্তুটো। আৰু ক্যালকুলেশন ভয় খালে ক্যালকুলেশন বা পলালে নহব, কিন্তু কাৰণ ক্যালকুলেশন আছে, লেটস একসেপ্ট ইট, ঠিক আছে। এজন যদি ডায়াবেটিক হয় মানুহ এজন, সেই মানুহজনে ডায়েটত ৰেষ্ট্ৰিকশন আনিবই লাগিব, খোৱা বোৱা সব বস্তু উস্তাদি মাৰি খাব নোৱাৰে, সেই মানুহজনে এক্সাৰসাইজ কৰিবই লাগিব, নহলে সিহঁতৰ কণ্ডিশনটো বেয়া হৈ থাকিব। তেতিয়া আমি ডায়াবেটিস হোৱাৰলৈকে ৱেইট কৰিব নালাগে, বুজি পাইছা ন? তুমি বোলে ক্যালকুলেশন দেখিবই নোৱাৰা হৈ গৈছা, তুমি ক্যালকুলেশনৰ কাৰণে নিউমেৰিকেল সলভে কৰিব নোৱাৰা হৈ গৈছা, এনেকা হ'ব নালাগে। সেইটো নহব কাৰণে কি কৰিব লাগিব, খোৱা বোৱা বস্তু যেনেকৈ আমি ৰেষ্ট্ৰিক্ট কৰো, এক্সাৰসাইজ কৰো, মন নাযায় ৰাতিপুৱা উঠিবৰ কাৰণে, মন নাযায় জিম যাবৰ কাৰণে, মন নাযায় যোগা কৰিবৰ কাৰণে, কিন্তু আমি তথাপিও দিনত 1 ঘন্টা ওলাবই লাগিব সেইটো কাৰণে, ঠিক আছে। আৰু মই নিজে নকৰাকৈ মানুহক কেতিয়াও এডভাইচ নিদিওঁ, মই যদি তোমাক কিবা এটা কথা কৈ আছো, মই নিজে বস্তুটো কৰি আহিছো। যদি মই ক্যালকুলেশন বেয়া পোৱা নাছিলো বাৰু, বাট যদি মোৰ কেতিয়াবা কেতিয়াবা অলপ মানে বেছি ক্যালকুলেটিভ কুৱেশ্যন হলে যদি মোৰ মাথাও নষ্ট হয়, মই বেছিকে কৰিছিলো সেই কুৱেশ্যনটো উল্টা, মই দুবাৰ তিনিবাৰ সলভ কৰিম সেই কুৱেশ্যনটো, ঠিক আছে, বুজি পালা ন কি কৈছো? So calculation, and yes, I have already told about it. Now you will try to repeat questions but the entire chapter, ঠিক আছে। এতিয়া আমি টপিক ওয়াইজ নহয়, আমাৰটো হৈ গল ন গুটেইখিনি, এনসিইআরটি সলভ এক্সাম্পলস কৰিলো, এক্সারসাইজ কৰিলো, প্রিভিয়াস ইয়ার কোয়েশ্চন কৰিলো, ঠিক আছে। So now when you will attempt questions, you will attempt questions of the entire chapter, and entire chapter of questions বা numericals attempt কৰিবৰ কাৰণে আমি গুটেইখিনি চেপ্টাৰ ষ্টাৰ্টিঙৰ পৰা এণ্ডৰলৈকে পঢ়িব নালাগে, বিকজ ইট উইল ৱেষ্ট ইয়ৰ টাইম। সো হোৱাট ইউ শুড ডু, শৰ্ট নোটছ লিখিবা, শৰ্ট নোটছত অনলি ফৰ্মুলা থাকিব, অথবা কি কনসেপ্ট যিখিনি মই ক্লাছত দিওঁ কি ভাই এই বস্তুটো ইস চিজ কা ধ্যান ৰাখনা, যেনেকা ইলেক্ট্ৰোকেমিষ্ট্ৰিত মই কৈছিলো এছঅপিৰ ভ্যালু হাই হলে বা এছআৰপিৰ ভ্যালু হাই হলে, মোৰ পজিটিভ হলে টেন্ডেন্সি টু গেট অক্সিডাইজ বেছি হয়, টেন্ডেন্সি টু গেট ৰিডিউস বেছি হয়। এই বস্তুটো এটা কি কনসেপ্ট হয় যোনটো ইউজ কৰি তুমি নিউমেৰিকেল সলভ কৰিব পাৰা, তে সেই বস্তুটো শৰ্ট নোটছত তুমি এড কৰিব পাৰা। বাট ইলেক্ট্ৰড পটেনশিয়েলৰ ডেফিনেশন, স্ট্যান্ডার্ড ইলেক্ট্ৰড পটেনশিয়েলৰ ডেফিনেশন, ইউনিট এইবিলাক লিখিব নালাগে বাৰে বাৰে, এইবিলাক এবাৰ বুজিলা হৈ গল, ঠিক আছে। তো ইউ হ্যাভ টু রিপিট কোয়েশ্চন্স অফ দি এন্টায়ার চ্যাপ্টার, ঠিক আছে।
স্যার কোয়েশ্চেন্স কত পাম? কোয়েশ্চেন্স ডেফিনেটলি মই তোমাক এটা ভাল কথা এটা কৈ আছো, তুমি ভাল পাবা, তোমাৰ আই মিন ইউ উইল বি হ্যাপি আফটার লিসনিং টু দিস, বাট বিফোর দ্যাট ডেইলি এটা হ্যাবিট বনাই লোৱা। তোমাক এটা বহুত ইন্টারেস্টিং ফ্যাক্ট কৈ আছো দেই। যদি তুমি ইমানখিনি বস্তু বুজিলা মই ইয়াৰ লগে যি কলো, এন্ড তুমি ডিসাইড কৰিলা কি স্যার ঠিক আছে, আপুনি আমাৰ নিউমেৰিকেলছৰ প্ৰবলেম কেনেকা সলভ কৰিব লাগে আপুনি আমাক কলে, আমি এতিয়া ৰিলিজিয়াছলি এই বস্তুটো ফলো কৰিম, আমি আমাৰ ডে টু ডে লাইফৰ এইটো পাৰ্ট বনাই দিম। দে মই তোমাক এটা বহুত ইন্টারেস্টিং ফ্যাক্ট কব বিচাৰি আছো। যদি তুমি হ্যাবিট বনোৱা দিনৰ 10 to 20 কোয়েশ্চেন্স কৰিব, জাস্ট 10 to 20 কোয়েশ্চেন্স পার ডে, ফিজিক্স, ফিজিক্যাল, কেমিস্ট্রি, ঠিক আছে, অর্গানিক ইনঅর্গানিক বায়ত ইমান বেছি কোয়েশ্চেন্স নবনিবও পাৰে, বাট ফিজিক্যাল কেমিস্ট্রি আৰু ফিজিক্সত তো বনি যাব। তো যদি তুমি ডিসাইড কৰা এই 10টা 20টা কোয়েশ্চেনত, ইট ক্যান বি মাই কোয়েশ্চেন্স যোনটো মই ক্লাছত কম, মেন্টৰে দিয়া কোয়েশ্চেন, তোমাৰ মেন্টৰে দিয়া কোয়েশ্চেন বা মোৰ দিয়া কোয়েশ্চেন, মোৰ ষ্টুডেন্টছৰ কাৰণে কৈ আছো। তাৰ উপৰি তোমাৰ এনসিআরটি সলভ এক্সাম্পল, এনসিআরটি এক্সারসাইজ, প্রিভিয়াস ইয়ার কোয়েশ্চেন্স, এইখিনি বস্তু যদি আমি ডেইলি 10টা 10টাকে কৰো, ধৰা ফার্স্ট চ্যাপ্টাৰত ধৰি লও মই 50টা কোয়েশ্চেন কৰালো, এনসিআরটি সলভ এক্সাম্পল 20টা মান আছে, এক্সারসাইজত 20টা মান আছে, প্রিভিয়াস ইয়ার কোয়েশ্চেন 15টা আছে ফর এক্সাম্পল, ঠিক আছে? তো কিমান হৈ গল আমাৰ? 50, 20, 70, 90, 100, 105, 105। তো তুমি যদি দিনত 20টা কোয়েশ্চেন কৰা, 5টা দিনত তোমাৰ এই চ্যাপ্টাৰটো হৈ গল ধুনিয়াকে, মানে উইথ কনসেপ্ট, উইথ ক্লিয়ারিটি, উইথ আন্ডারস্ট্যান্ডিং, উইথ দ্য পটেনশিয়াল টু সলভ নিউমেরিক্যালস নাও। তো ডু ইউ নো, যদি তুমি আজিৰ দিনটো স্টার্ট কৰা, যোনদিনা ভিডিও তোমাৰ রিলিজ হৈ আছে, ইফ ইউ স্টার্ট টুডে, দেন you will be able to solve 500 to 1000 questions by February first week. তোমাৰ board exam কেতিয়া? February 11 তাৰিখে। তুমি ফেব্ৰুৱাৰী 7 তাৰিখলৈকে তুমি 500ৰ পৰা 1000 কোয়েশ্চন নিজে সলভ কৰিব পাৰিবা। বুজি পালা নে নাই? 500 to 1000 কোয়েশ্চনস ইন এন্টায়ার ফিজিক্স যদি তুমি নিজে কৰি লোৱা, তাৰপিছত তোমাৰ লাগে নে তোমাৰ নিউমেৰিকেল কৰিব প্ৰবলেম হ'ব? এক্সামত যি কোয়েশ্চন আহিব তোমাৰ প্ৰবলেম হ'ব? বহুত কোয়েশ্চন তো তুমি ভাবিবা কি আৰে এইটো তো মই কৰিছিলো, সেম টু সেম আহি গ'ল, এই কোয়েশ্চনটো তো মই কৰিছিলো, আৰে ছাৰে এনেকা কৈছিল ক্লাছত, এইটোৱে আহি গ'ল, আৰু এইটো হ'ব। আৰু এটা সারপ্রাইজ মই তোমাক ৰাখিব পাৰো, স্পেশালি ফৰ দোজ হু হেভ এনৰোলড ইন দা কোর্স, দিস সারপ্রাইজ ইজ ফৰ দোজ হু হেভ এনৰোলড ইন দা কোর্স। ওকে, বিহুৰ কাৰণে তোমালোকক এটা মই গিফট দি আছো। পেইড কোর্সৰ ষ্টুডেন্ট এক্সট্রা একো পে কৰিব নালাগে, তোমালোকে এনৰোলমেন্ট ললা, তোমালোকে মোক এজ এ গুৰু চুজ কৰি ললা, তো কিবা এডভান্টেজটো মই তোমাক দিম ভাই, যোনটো বেলেগ টিচাৰে প্ৰভাইড কৰে নকৰে আই ডোন্ট কেয়াৰ, বাট মই প্ৰভাইড কৰাম সেই বস্তুটো, ঠিক আছে? এন্ড মই উইথ গ্যাৰান্টি কৈ আছো, কাৰণ মই এই বস্তুটোৰ ওপৰত কাম কৰা ষ্টাৰ্ট কৰি দিম ৰাইট ফ্ৰম 25 ডিসেম্বৰ। 25 ডিসেম্বৰৰ পৰা তুমি যিবিলাক ভিডিঅ' লেকচাৰ্ছ পাব আছে পায়ে থাকিবা। বিহু জানুৱাৰী 15 তাৰিখে, জানুৱাৰী 15 তাৰিখে মই এপত কিছুমান ভিডিঅ'জ এড কৰিম য'ত অকল নিউমেৰিকেলছ থাকিব। এন্ড মই তোমাক কৈ আছো, তোমাৰ বোৰ্ড এক্সামৰ 60 to 70% অফ দা কুৱেশ্যনছ, কিমান? 60 to 70%, মানে 70 মাৰ্কৰ থিয়ৰী পেপাৰত 40ৰ পৰা 50 নম্বৰ কুৱেশ্যনছ, ঠিক আছে? 40 to 50 মাৰ্কস কুৱেশ্যন সেই ভিডিঅ'খিনিৰ পৰাই আহিব। স্যার আপুনি ডাইরেক্ট কিয় কৰাই নিদিয়ে সেইখিনি? বিনা কনসেপ্ট বিল্ডিং নহব ন ভাই। এটা মই ডাইরেক্ট যদি নিউমেৰিকেল কৰাই দিওঁ তোমাক, স্যার এইটো নিউমেৰিকেল কেনেকৈ কৰিলে আপুনি, মই মুখস্থ মাৰি যাম নেকি নিউমেৰিকেল? না, তুমি চাবা যে কুৱেশ্যনটো যোনটো এক্সামত আহিব, হয়তো ডাইৰেক্টলি মই কৰোৱা কুৱেশ্যনটো হ'ব, অথবা সেই কুৱেশ্যনটোৰ ৰিলেটেড হ'ব। মই কৈছো ন তোমাক, মোৰ লাষ্ট 5-6 ইয়াৰ্ছৰ যোনটো টিচিং এক্সপিৰিয়েন্স আছে, মইতো নীটৰ কুৱেশ্যন প্ৰেডিক্ট কৰিলো, বৰ্ডছ ইজ নাথিং, ঠিক আছে? বৰ্ডছৰ এক্সামৰ কুৱেশ্যন পেপাৰটো ক্ৰেক কৰা মোৰ কাৰণে কোনো ডাঙৰ কথা নহয়। মই 25 ডিসেম্বৰত ষ্টাৰ্ট কৰিম, জানুৱাৰী 15 যেতিয়া আমাৰ বিহু চলিব, এভৰিৱান উইল বি সেলিব্ৰেটিং এট দ্যাট টাইম, সেইটো সময়ত নিউ ইয়াৰৰ বিহু জানুৱাৰী 15, সেইটো সময়ত মই এটা ভিডিঅ' দিম। ইনফেক্ট মাল্টিপল ভিডিঅ'জ থাকিব, এটা যদি এটা ভিডিঅ'ত হৈ যায় ভাল কথা, মাল্টিপল ভিডিঅ'জ থাকিব কভাৰিং স্পেশালি দা চেপ্টাৰ্ছ ইন ফিজিক্স। 40 to 50 মাৰ্কছৰ কুৱেশ্যন বৰ্ড এক্সামত তাৰ পৰা কমন আহিব, আইদার ডাইরেক্টলি আহিব অথবা রিলেটেবল আহিব, ডাইরেক্ট অর রিলেটেবল। তো তুমি যদি তোমাৰ স্কুলৰ টিচাৰ্ছৰ লগত ভাল ৰিলেশ্যন ৰাখিলা, এণ্ড তোমাক যদি প্ৰেক্টিকেলত 30 ভিতৰত 25 প্লাছ মাৰ্কস দি দিয়ে, আৰু মোৰ যদি এইখিনি পাৰ্ট যদি তুমি কৰি লোৱা, তোমাৰ ফিজিক্সত 80ৰ তলত মাৰ্কস নাহে, ঠিক আছে? আৰু যদি তুমি গোটেইখিনি কৰিছা, মই কোৱা সব বস্তু শুনিছা, দেন তো ইউ ক্যান স্কোর ফুল মার্কস অলসো, কোনো ডাঙৰ কথা নাই ফুল মার্কস স্কোর কৰা। बोर्ड एग्जाम छोटा एग्जाम है भाई, काहे टेंशन ले रहे? लाइफत बहुत डाঙৰ ডাঙৰ एग्जाम আহিব। তুমি যদি নীট এসপাইৰেন্ট তুমি যদি এমবিবিএস সোমোৱা, তুমি ৰিয়েলাইজ কৰা ভাই এমবিবিএস এর এক্সামস তো বহুত টাফ হয়।
বৰ্ডছটো একোৱে নাছিল বুজি পাইছা নে নাই তুমি যদি এগ্ৰিকালচাৰত যোৱা তুমি যদি নাৰ্ছিঙত যোৱা তুমি যদি ডেণ্টেলত যোৱা যিকোনো এটা প্ৰফেচনেল কোৰ্সত যদি তুমি যোৱা ইঞ্জিনিয়াৰিঙত যোৱা তুমি ৰিয়েলাইজ কৰিবা আৰে এইবিলাক এক্সামটো ভাই সাহেব বহুত বেছি টাফ হয় কম্পেয়াৰ টু তো বৰ্ডছ ইজ নাথিং ডোন্ট ৱাৰি এণ্ড মই আছোতে একদম ভয় খাবই নালাগে ঠিক আছে for those who are watching the video new and those who have not purchased the course this is the course it's the most affordable and the best course probably in the entire northeast right now ঠিক আছে অসমততো মই ক'বই পাৰো ডেফিনেটলি ক'ব পাৰো 199 তুমি ফিজিক্স কেমিষ্ট্ৰি আৰু বায়ৰ এণ্টায়াৰ কণ্টেণ্টৰ পিছত এইখিনি বস্তুটো মই কৈ আছো এড কৰিমে জানুৱাৰী মাহত কণ্টেণ্টৰ লগত তোমাৰ PYQ চেম্পল পেপাৰ এনালাইচিছ সব বস্তু মই দি আছো এই কোৰ্সটোত তে যদি তোমাৰ ইচ্ছা আছে এজ এ গুৰু মোক সিলেক্ট কৰা দেন এই কোৰ্সটো তোমালোকে ডেফিনেটলি বাই কৰিবা এণ্ড ইট ইজ ভেৰি ভেৰি এফৰ্ডেবল গাইজ উই হেভ লাইক change 3000 rupees ka original price to 199 so that every one of you can buy it তোমালোকে কিনাৰ সময়ত তোমালোকৰ এনেকা ফিল নহয় কি তোমালোকৰ ফাইনেন্সিয়েল বাৰ্ডেন এটা আহিছে 199 ইজ মই কওঁ সদায় কি তোমালোকে ৰেষ্টুৰেণ্টত গৈ ইয়াতকে বেছি ইনফেক্ট খৰচ কৰি দিয়া পেৰেণ্টছকো মই ক'ব বিচাৰো যে আপোনাৰ ল'ৰা বা ছোৱালীৰ ফিউচাৰৰ ওপৰত আপোনালোকে ইনভেষ্ট কৰক ঠিক আছে তো মই মোৰ 100% দি আছো এণ্ড আই হোপ তোমালোকে 100% দিবা এণ্ড থেংক ইউ ভেৰি মাচ ফৰ ৱাচিং ভিডিঅ'টো এতিয়া শেষ কৰো ঠিক আছে আই হোপ আজিৰ পৰা নিউমেৰিকেলছ লৈ পেলাই তোমালোকে আৰু মোক ইনবক্সত নোকোৱা ছাৰ নিউমেৰিকেলছত প্ৰব্লেম হৈছে প্লিজ ৰিলিজিয়াছলি এইখিনি বস্তু ফ'ল' কৰিবা যি মই ভিডিঅ'ত কৈছো ঠিক আছে অল দ্য ভেৰি বেষ্ট চি ইউ ইন দ্য নেক্সট ভিডিঅ'